আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন DYFI অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা APSC কেলেংকাৰী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সংবাদমেল আয়োজন কৰিছোঁ। এই সংবাদমেলৰ জৰিয়তে আমি দুটামান কথা আজি নিৰ্বাচনৰ এই প্ৰাক মুহূৰ্তত আমি সন্মুখলৈ আনিব বিচাৰিছোঁ যে যোৱা 5টা বছৰে শৰ্মা চৰকাৰে APSC কেলেংকাৰীৰ নামত যি ধৰণৰ এটা ভেকু ভাৱনা সৃষ্টি কৰিলে তাৰ ফলত আজি সমগ্ৰ কেলেংকাৰীৰ উন্মোচন কৰাৰ ক্ষেত্ৰত যেটো গুৰুত্বপূৰ্ণ ভূমিকা সোণোৱাল চৰকাৰৰ সময়ত গ্ৰহণ কৰা হৈছিল সেয়া সম্পূৰ্ণৰূপে এতিয়া নস্যাৎ হৈছে। কাৰণ বিজেপি দলৰ এক গুৰুত্বপূৰ্ণ বিষয় আছিলে APSC কেলেংকাৰী, তাৰ ভিত্তিতে তেওঁলোকে ক্ষমতালৈ আহিছিল আৰু অসমৰ ৰাইজে ভাবিছিল যে বিজেপি দলে এই কেলেংকাৰী উন্মোচন কৰি বক্ৰপথেৰে বাছনি কৰা বা বিষয়াসমূহৰ ওপৰত যি একশ্যন সেই একশ্যন হ'ব আৰু তাৰ এক সঠিক উত্তৰ অসমৰ জনগণে পাব। কিন্তু শেহতীয়াকৈ দেখা গৈছে যে যোৱাটো সময়ত শৰ্মা চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই বক্ৰপথেৰে বাছনিভুক্ত হোৱা বিষয়াসমূহক ৰাজপত্ৰিত বিষয়াসমূহক বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে সুৰক্ষা দি আহিছে আৰু আজি এনেকুৱা এটা পৰ্যায়ত আহি সমগ্ৰ বিষয়টো উপস্থাপন হৈছেগৈ যে যিখন আয়োগক ভিত্তি কৰি এই গোটেই কেলেংকাৰীটো উন্মোচিত হৈছিল সেই আয়োগখন আছিলে বিপ্লৱ কুমাৰ শৰ্মা আয়োগ। বিকে কমিশ্যন বিপ্লৱ কুমাৰ শৰ্মাৰ যিখন কমিশ্যন আছিলে সেই কমিশ্যনৰ ভিত্তিত এই গোটেই দিশসমূহ উন্মোচিত হৈছিলে। সেই আয়োগৰ আইনী বৈধতাৰ ওপৰতেই বক্ৰপথেৰে বাছনিভুক্ত হোৱা বিষয়াসকলে প্ৰশ্ন কৰাৰ আজি সুযোগ সুবিধা পাইছে। কিয় পাইছে? মূল কথা হৈছে যে চৰকাৰী অধিবক্তাৰ দুৰ্বলতাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ উদ্ভট যুক্তি আদালতৰ মজিয়াত দাঙি ধৰিছে আৰু আদালতক বিপথে পৰিচালিত কৰিছে। তেওঁলোকক বিভিন্ন ধৰণে ভুল তথ্য আদালতৰ সন্মুখত দাঙি ধৰিছে। তাৰ জৰিয়তে সমগ্ৰ বিষয়টো এতিয়া তল পৰিবলৈ গৈ আছে আৰু আনকি যিখন প্ৰতিবেদন এই বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন সেই প্ৰতিবেদনৰ আইনী বৈধতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে কেৱল আৰু কেৱল মাত্ৰ চৰকাৰী অধিবক্তাৰ দুৰ্বল স্থিতিৰ বাবে। ই কেনেকৈ হ'ব পালে? যিগৰাকী চৰকাৰী অধিবক্তা নলিন কোহলি, সেই নলিন কোহলিৰ উদ্যোগত এই যি যুক্তি আগবঢ়াই আছে চৰকাৰে যে বক্ৰপথেৰে বাছনিভুক্ত হোৱা বিষয়াসমূহৰ বিৰুদ্ধে, সেই যুক্তিসমূহত এনেকুৱা কিছুমান দুৰ্বলতা বৰ্তমান দেখা পাইছে আৰু তাৰ সুযোগ লৈছে বক্ৰপথেৰে বাছনিভুক্ত হোৱা বিষয়াসমূহে। আমি এই ক্ষেত্ৰত বিশেষভাৱে এটা সেই কেছ আমি প্ৰিয়ংকা ডেকা তেওঁৰ যিখন লেখ আবেদন সেই লেখ আবেদনৰ বিভিন্ন বিষয় আমি আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ আৰু তাৰ লগতে আমি দেখা পাইছোঁ যে একশ্যন টেকেন ৰিপৰ্ট যিখন চৰকাৰে বিধানসভাত উপস্থাপন কৰিলে সেই একশ্যন টেকেন ৰিপৰ্ট তাৰ কাৰ্যকৰী প্ৰতিবেদনত সেই বিভিন্ন ধৰণৰ দুৰ্বলতাসমূহ সন্মুখলৈ আহিছে। আমি লগতে দেখা পাইছোঁ যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত যি ধৰণে গোটেই বস্তুটো আগবাঢ়ি গৈছিল, তেওঁ বৰখাস্ত কৰা হৈছিল, এই সময়ত কিন্তু বৰখাস্ত কৰা নহ'ল, বৰঞ্চ নিলম্বন কৰি ৰখা হ'ল বিষয়াসমূহক আৰু সেই বিষয়াসমূহক নিলম্বন কৰি ৰাখি ৭৫% দৰমহা তেওঁলোকে লৈ থাকিলে আৰু তেওঁলোকে নিজৰ পক্ষত উচ্চতম ন্যায়ালয়ৰ অধিবক্তাকো নিয়োজিত কৰিবলৈ সক্ষম হ'ল। অন্য হাতেদি চৰকাৰী পক্ষৰ যিটো দুৰ্বলতা তাত কেৱল যিজন শুনানিৰ সময়ত কেৱল নলিন কোহলি থাকিলে, কিন্তু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাসকলক নিয়োজিত কৰাৰ ক্ষেত্ৰত কিন্তু চৰকাৰে উদ্যোগ গ্ৰহণ নকৰিলে। অৰ্থাৎ আওপকীয়াকৈ এই দুৰ্নীতিগ্ৰস্ত বিষয়াসমূহক বিভিন্ন ধৰণেৰে সুৰুঙা ৰাখি দিলে শৰ্মা চৰকাৰখনে যাতে তেওঁলোকে সাৰি যাব পাৰে আৰু APSCৰ সাংঘাতিক কেলেংকাৰী, স্বচ্ছৰ নিকা নিযুক্তি এই ধৰণৰ কথা কেৱল সন্মুখত কৈ থাকিলে, ভাতৰ দৰে তেওঁলোকে অসমৰ জনগণক বিভ্ৰান্ত কৰাৰ কাৰণে এই ধৰণৰ কথাবোৰ কৈ থাকিলে, কিন্তু বাস্তৱত তাৰ এক ওলোটা ছবি দেখা গৈছে। এতিয়া আদালতৰ মজিয়াত কেইটামান অতি গুৰুত্বপূৰ্ণ বিষয়, যি বিষয় আজি চৰকাৰী অধিবক্তাই সঠিকভাৱে উত্থাপন কৰিব পৰা নাই আৰু তাৰ কাৰণে আজি আমি এই ধৰণে সংবাদমেল পাতি এই ধৰণৰ বিষয়সমূহ ৰাজহুৱা কৰিব লগা হৈছে। আমি দেখা পাইছোঁ যে আইনী বৈধতা যিখন প্ৰতিবেদন বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগৰ আইনী বৈধতাৰ ওপৰত যিটো মূল প্ৰশ্ন অনা হৈছে সেই মূল প্ৰশ্নটো অনা হৈছে ইনকুৱাৰী কমিশ্যন এক্ট, সেই এক্টৰ 8B আৰু 8C, সেই 8B আৰু 8Cৰ ভিত্তি কৰি তেওঁলোকে ইনকুৱাৰী কমিশ্যন বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ আইনী বৈধতাৰ ওপৰত প্ৰশ্ন কৰিছে। কি বুলি? যে তেওঁলোকক সুযোগ সুবিধা সঠিকভাৱে প্ৰদান কৰা নহ'ল নিজকে সেল্ফ ডিফেন্স কৰাৰ কাৰণে।
তেওঁলোকে নিজৰ পক্ষত যুক্তি দৰ্শোৱাৰ কাৰণে বক্ৰপথৰে বাছনিভুক্ত বিষয়াসমূহক নিজৰ পক্ষত যুক্তি প্ৰদৰ্শন কৰাৰ কাৰণে তেওঁলোকক সঠিক সুযোগ সুবিধা প্ৰদান কৰা নহ'ল আৰু তাৰ কাৰণে ইনকুৱাৰী কমিশ্যন এক্ট যিখন আছে তাৰ 8B আৰু 8Cৰ দুহাই দি তেওঁলোকে আদালতত কৈছে যে যিহেতু এই কামখিনি নিজৰ আত্মপক্ষ যুক্তি প্ৰদৰ্শন কৰাৰ কাৰণে যিহেতু সুযোগ সুবিধা প্ৰদান কৰিবলৈ দিয়া নহ'ল সেইকাৰণে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনখনকে নস্যাৎ কৰি দিব লাগে প্ৰতিবেদনখনৰ আইনী বৈধতাৰ ওপৰতে তেওঁলোকে এই প্ৰশ্নটো আনিছে এই বিষয়ে তেওঁলোকে যুক্তি দেখুৱাইছে কেনেকৈ যে উপযুক্ত তেওঁলোকক সুযোগ সুবিধা দিয়া নহ'ল অথচ আমি যদি চাওঁ যে যিটো কেছ প্ৰিয়ংকা ডেকা তেওঁৰ যিখন লেখ আবেদন সেই লেখ আবেদনখনলৈ যদি আমি চাওঁ তেন্তে আমি দেখা পাম যে তাৰ যিটো ফেক্টছ অফ দ্য কেছ তাৰ 10 নম্বৰ পইণ্ট যিটো আছে ফেক্টছ অফ দ্য কেছ তাৰ 10 নম্বৰ পইণ্টতেই এই কথা ওৱান মেন ইনকুৱাৰী কমিশ্যন বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ সেই প্ৰতিবেদনৰ মূল কথাটো ইয়াত আনি দিছে যে they may however be provided with an opportunity to examine or inspect all the related documents based on which anomalies have been found. So তেওঁলোকে সেই বস্তুখিনি চাব পাৰিব সেই সম্পৰ্কে কথাখিনি তেওঁলোকৰ বিৰুদ্ধে যিখিনি অভিযোগ অনা হৈছে তাৰ কাৰণে যিখিনি ডকুমেণ্ট আছে যিখিনি ডকুমেণ্টৰ ভিত্তিত এই প্ৰিয়ংকা ডেকা তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ অনা হৈছিল বা তেওঁলোকৰ ধৰণৰ যিসকল বিষয় আছিল তেওঁলোকৰ বিষয়ে অভিযোগ অনা হৈছিলে সেইখিনি ডকুমেণ্ট চেক কৰিব পাৰিব সেই চেক কৰাৰ বিষয়টো খুব স্পষ্টভাৱে ইয়াত লিখা হৈছিল যে ইফ ইউ আৰ ডিজাইৰাছ অফ সিইং দ্য পাৰ্টিকুলাৰ আনচাৰ স্ক্ৰিপ্ট আপুনি যদি সেই বিষয়ে আনচাৰ স্ক্ৰিপ্টখিনি চাব পাৰে ফৰেনচিক লেবৰেটৰী ৰিপৰ্ট আৰু ফাইনেল টেবুলেশ্যন শ্বিট য'ত এই ভেৰিয়েশ্যন নম্বৰৰ সাল সলনি য'ত ঘটিছিল য'ত নম্বৰ বঢ়াই দিয়া হৈছিল তেওঁলোকে দেন ইউ মে ডু ছ' বাই ভিজিটিং দ্য অফিচ অফ দ্য কমিশ্যন ডিউৰিং অফিচ আৱাৰ্ছ চ' অফিচ আৱাৰ্ছৰ সময়ত আপুনি গৈ এই বস্তুখিনি দাঙি ধৰিব পাৰে আৰু এই সম্পৰ্কে একেবাৰে প্ৰথমতেই যেতিয়া তেওঁক আনকি আমি এখন নটিচ আজি ৰাজহুৱা কৰিছোঁ এই নটিচখন যিখন নটিচত খুব স্পষ্টভাৱে কমিশ্যন অফ দ্য ইনকুৱাৰী ৰিলেশ্যন টু দ্য এফেয়াৰ্ছ অফ APSC মিষ্টাৰ জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা এই নটিচখনৰ জৰিয়তেই তেওঁ কোৱা হৈছিলে প্ৰিয়ংকা ডেকাক যে যদি আপুনি বিচাৰে আপুনি যাওক আপুনি গৈ এই আপোনাৰ বিৰুদ্ধে এই অভিযোগখিনি আছে এই অভিযোগ সম্পৰ্কে আপুনি আপোনাৰ যুক্তি প্ৰদৰ্শন কৰক আপোনাৰ কিখিনি ক'বলগীয়া আছে কওক আৰু তাৰ কাৰণে খুব স্পষ্টভাৱে লিখা আছিলে যে আপুনি গৈ আপোনাৰ আনচাৰ স্ক্ৰিপ্ট য'ত এই গণ্ডগোলবিলাক ধৰা পৰা হৈছে য'ত ফৰেনচিক লেবৰেটৰী ৰিপৰ্ট আছে য'ত ফাইনেল টেবুলেশ্যন শ্বীট আছে সেই সম্পৰ্কে আপোনালোকে খুব ভালকৈ আপোনালোকে যাব পাৰিব আৰু 25 আগষ্টৰ ভিতৰত 25 আগষ্ট 2021 ভিতৰত নিজৰ ৰিপ্লাইটো দিয়ক সেই কথাটো খুব স্পষ্টভাৱে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনে কৈছিলে সেই কথাটো কিন্তু এতিয়া এই ধৰণৰে যুক্তি আগবঢ়াইছে বক্ৰপথৰে বাছনিভুক্ত বিষয়াসমূহে আদালতৰ মজিয়াত সেই ধৰণৰ যুক্তি আগবঢ়াই আদালতক বিপথে পৰিচালিত কৰিছে যে আমাক এনেকুৱা ধৰণৰ কোনো ধৰণৰ অপৰচুনিটি দিয়াই হোৱা নাছিলে আৰু তেওঁলোকে তাৰ সুযোগো ব্যৱহাৰ কৰিছিলে কি ধৰণে সুযোগ ব্যৱহাৰ কৰিছিলে তেওঁৰ স্বামী আৰু উকিল সহ সেই সময়ত তেওঁ তালৈ গৈছিলে আৰু আনকি সেই সম্পৰ্কে লিখিতভাৱে তেওঁলোকে জনাইছিলে এই 18 আগষ্টত তেওঁ লিখিছিল যে কেনেকৈ প্ৰেয়াৰ টু অথৰাইজ মাই হাজবেণ্ড মিষ্টাৰ বিকাশ তালুকদাৰ ফৰ ইনস্পেকশ্যন অফ দ্য পাৰ্টিকুলাৰ আনচাৰ স্ক্ৰিপ্ট এণ্ড টেবুলেশ্যন শ্বীট উইথ FSN ৰিপৰ্ট তেওঁ আবেদন কৰিছিলে অফিচ অফ দ্য জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ওচৰত যে মোক চাবলৈ দিয়ক আৰু তাৰ আৰু উকিল সেই হাজবেণ্ড আৰু উকিল তেওঁলোকে গৈ পেলাই বিকাশ তালুকদাৰ আৰু পূজা ঘোষ যিগৰাকী উকিল সেই উকিলগৰাকীয়ে গৈ পেলাই তেওঁলোকে গৈ চাইছিলগৈ আৰু তেওঁলোকে আনকি এই কথাটো লিখিছিলে য়েছ এজ পাৰ নটিচ তেওঁলোকে তাতে সেই বিষয়টো ভেৰিফিকেশ্যন শ্লিপ যিখন আছে সেই ভেৰিফিকেশ্যন শ্লিপত তেওঁলোকে লিখি থৈ আহিছিলে য়েছ এজ পাৰ নটিচ আমি এই বস্তুখিনি চাইছোঁ অৰ্থাৎ তেওঁলোকে যিটো যুক্তি আগবঢ়াইছে এতিয়া আদালতৰ মজিয়াত যাৰ জৰিয়তে আদালতক বিপথে পৰিচালিত কৰিছে আৰু আনকি এই বিষয়টো চৰকাৰী অধিবক্তাজনে সন্মুখলৈ আনিব পৰা নাই যাৰ কাৰণে হয়তো আদালতে কাইলৈ এই বিষয়টো গুৰুত্বটো তেওঁলোকে সন্মুখলৈ নানিলে তাৰ ভিত্তিতে তেওঁলোকে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনখন তাৰ আইনী বৈধতাৰ ওপৰত প্ৰশ্ন কৰিছে কিন্তু এই কথা ইতিমধ্যে এই ধৰণৰ ঘটনাবিলাকৰ পৰা স্পষ্ট হৈছে কেনেকৈ তেওঁলোকে এই গোটেই বস্তুখিনি চাইছিলগৈ অৰ্থাৎ আমি যেটো কথা ক'ব বিচাৰিছোঁ যে এটা অতি গুৰুত্বপূৰ্ণ বিষয় যেটো আজি নিৰ্বাচনৰ সময়ত চকুত
আমাৰ ধুলি দি অসমৰ জনগণৰ চকুত ধুলি দি শৰ্মা চৰকাৰখনে গাপ দি ৰাখিছে সেয়া হৈছে APSC কেলেংকাৰীৰ বিষয়টো APSC কেলেংকাৰীৰ বিষয়টো সমাধান কৰিলো বুলি ডাঙৰ ডাঙৰ লম্ফজম্ফ তেওঁলোকে কৰিছে নিকা নিযুক্তিৰ কথা কৈছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈছে কিন্তু অসমৰ জনগণে পাহৰিলে নহব যে APSC কেলেংকাৰীটো এটা অন্যতম কেলেংকাৰী আছিল যাৰ কাৰণে কংগ্ৰেছ চৰকাৰৰ পতন হৈছিল যাৰ কাৰণে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰক মানুহে অধিষ্ঠিত কৰাইছিল এই আশাত যে এই কেলেংকাৰীৰ এটা সঠিক সমাধান হ'ব কিন্তু এই সঠিক সমাধান হোৱাৰ দিশে যেতিয়া প্ৰথম কাৰ্যকালত বিষয়া যিসমূহ দোষী বিষয়া আছিল এই অভিযোগকাৰী বিষয়াসমূহৰ ওপৰত অভিযুক্ত বিষয়াসমূহৰ ওপৰত সৰ্বানন্দ সোণোৱাল চৰকাৰ দিনত বৰখাস্ত কৰিছিল সেই সময়তে কিন্তু একাংশ বাস তেওঁলোকক কেৱল নিলম্বন কৰি থলে সৰ্বানন্দ চৰকাৰৰ দিনত আৰু নিলম্বন কৰাই নহয় তেওঁলোকে যাতে কেৱল নিলম্বন কৰি ৭৫% দৰমহা আদায় কৰি তেওঁলোকে যাতে কেছ খেলি থাকিব পাৰে আৰু আজি এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে যিখন আয়োগৰ ভিত্তিত সমগ্ৰ বিষয়টো পুংখানুপুংখনভাৱে অসমৰ ৰাইজে গম পাইছিলে সেই আয়োগৰ আইনী বৈধতাৰ ওপৰতে প্ৰশ্ন উত্থাপন হৈছে কিয় উত্থাপন কৰিব পাৰিছে যেতিয়া সকলো তথ্য আছে যে আত্মপক্ষ নিজৰ পক্ষ ৰাখাৰ কাৰণে বক্ৰপথৰে বাছনিভুক্ত হোৱা বিষয়াসমূহ সম্পূৰ্ণ সুযোগ দিয়া হৈছিল সেই সুযোগবিলাক দিয়াৰ সেই তথ্য থকাৰ পিছতো কেৱল মাত্ৰ চৰকাৰী উকিলৰ দুৰ্বলতাৰ কাৰণে আজি এই ধৰণৰ এটা পৰ্যায় পাইছেগৈ এই যিগৰাকী চৰকাৰী উকিল তেওঁ আনকি 5জনীয়া কমিটিত আছিল যি 5জনীয়া কমিটিত আপোনাৰ সেই যি 5জনীয়া কমিটিত এই গোটেই বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনখন যাতে তেওঁলোকে ভালদৰে চাব পাৰে সেই 5জনীয়া কমিটিটো চৰকাৰী অধিবক্তাজন আছিল তেওঁৰ লগত ভাস্কৰজ্যোতি মহন্ত আছিল তেওঁৰ লগত এই 5জনীয়া আয়োগত সকলো আছিল এই বিষয়াসমূহ আছিল নলিন কোহলি যেনেকৈ আছিল লগত তেওঁলোকৰ আছিল সেই সময়ৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত গৃহ সচিব নীৰজ বৰ্মা তেওঁলোক আছিল কিন্তু আজি সেই প্ৰতিবেদনখন যিখন প্ৰতিবেদনত এই চৰকাৰী অধিবক্তাগৰাকী আছিল প্ৰাক্তন আঞ্চলিক প্ৰধান প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানজন আছিল গৃহ সচিব নীৰজ বৰ্মা আছিল আজি কিন্তু সেই প্ৰতিবেদনখনৰকে নৎসাত কৰি আইনী বৈধতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আজি বক্ৰপথৰে বাছনিভুক্ত হোৱা বিষয়াসমূহে সাৰি যাবৰ এটা উপক্ৰম হৈছে আৰু শৰ্মা চৰকাৰে এই ক্ষেত্ৰত আওপকীয়াকৈ বিভিন্ন ধৰণে সহায় আগবঢ়োৱা বুলিয়ে ক'ব লাগিব যিহেতু এই গোটেই বিষয়টো এতিয়া পিছ পৰি থাকি আজি এনেকুৱা এটা পৰ্যায় পাইছেগৈ সেইকাৰণে আমি অসমৰ জনগণক অসমৰ ৰাইজক এই কথা সোঁৱৰাই দিব বিচাৰিছোঁ যে APSC কেলেংকাৰীৰ ক্ষেত্ৰত শৰ্মা চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল তেওঁলোকে বক্ৰপথৰে বাছনিভুক্ত এই বিষয়াসমূহক বিভিন্ন ধৰণে সুৰক্ষা প্ৰদান কৰি আহিলে আৰু আনকি যিখন প্ৰতিবেদনৰ ভিত্তিত APSC কেলেংকাৰী উন্মোচিত হ'ল অসমৰ ৰাইজে গম পালে সেই প্ৰতিবেদনখনকে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনখনকে সম্পূৰ্ণৰূপে নস্যাৎ কৰি দিয়াৰ এক পৰিস্থিতি সৃষ্টি হৈছে আৰু তাৰ বিৰুদ্ধে অসমৰ ৰাইজে আগন্তুক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ দৰকাৰ আৰু আমি আশাবাদী যে আদালতেও এই বিষয়সমূহ নিশ্চয় গুৰুত্ব সহকাৰে বুজ বিবেচনা কৰি কাৰণ অসমৰ ইতিহাসৰ এটা সৰ্ববৃহৎ কেলেংকাৰী আনকি ভাৰতবৰ্ষৰ ইতিহাসৰ এটা সৰ্ববৃহৎ কেলেংকাৰী এই কেলেংকাৰীৰ ক্ষেত্ৰত যদি সঠিক সিদ্ধান্ত ৰাইজৰ সন্মুখত দিব নোৱাৰে তেন্তে নিশ্চয় মানুহৰ গোটেই ন্যায় ব্যৱস্থাটোৰ ওপৰত বিভিন্ন ধৰণেৰে আস্থা যি আছে সেই আস্থাবিলাক বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ব